নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ এটা বিষয়বস্তুলৈ। এই বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিখন নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰি মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে, কমেণ্ট কৰে নতুন দৰ্শকসকলে। আৰু যিসকল ব্যক্তি বা লোকে অলৰেডি মোৰ চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই পুনৰাই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই আইনৰ বিষয়ে কিবা এটা জানিবলৈ সক্ষম হৈছে অথবা লাভৱান হৈছে তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো লাইক কৰিব বুলি মই আশাবাদী, শ্বেয়াৰ কৰিব বুলি আশাবাদী, লগতে ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী। আৰু এটা আপোনালোকৰ বিনম্ৰ অনুৰোধ আছে, যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই ভিডিঅ'সমূহ যাতে শেষলৈকে চাই অন্তলৈকে চায় আৰু এটা সমাপ্ত কৰি স্কিপ কৰি নাচায়। তেনেকৈ চালে বিষয়বস্তুটো বুজি পোৱাটো অলপ জটিল হ'ব পাৰে, কাৰণ আপোনালোকে সকলোৱে জানে যে আইনৰ বিষয়বস্তুবিলাক অলপ কমপ্লেক্স আৰু আওপকীয়া। সেইকাৰণে বিশেষ অনুৰোধটো কৰিছোঁ আৰু আপোনালোকে বিশেষ অনুৰোধটো ৰক্ষা কৰিব বুলি মই আশাবাদী। এতিয়া আহিছোঁ আজিৰ বিষয়বস্তুটো। আজিৰ বিষয়বস্তুটো হৈছে কাউন্সিলৰ ভূমিকা কি স্কুল এখন প্ৰভিন্সিয়েলাইজৰ ক্ষেত্ৰত, আৰু ৰেছপন্সিবল হয়নে কাউন্সিল এই ক্ষেত্ৰত। অৰ্থাৎ কোনোবা এখন ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন বা ভেঞ্চাৰ স্কুলখনৰ যেতিয়া প্ৰভিন্সিয়েলাইজেশ্যনৰ কথাটো আহে তেতিয়া কাউন্সিলৰ ভূমিকাটো কেনেকুৱা, আৰু এই ক্ষেত্ৰত কাউন্সিল ৰেছপন্সিবল হয়নে নহয়, এই বিষয়ে চমুকৈ চৰ্চা কৰিম। অলপ মন দি শুনিব। অধ্যয়ন কৰাৰ পিছত এইটো দেখা গৈছে, দি কাউন্সিল ফৰ প্ৰভিন্সিয়েলাইজেশ্যন অফ স্কুলছ ইন আছাম প্লেজ এ ক্ৰুচিয়েল ৰোল ইন এনচিয়ৰিং দি প্ৰপাৰ প্ৰভিন্সিয়েলাইজেশ্যন অফ ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ এণ্ড দেয়াৰ এমপ্লয়িজ, পাৰ্টিকুলাৰলি টিচাৰ্ছ এণ্ড টিউটৰ্ছ। The council's primary responsibility is to identify eligible for provincialization, oversee the process of provincialization, and manage the transition of venture educational institutions employees to the state government payroll. অৰ্থাৎ এইখিনিৰ পৰা এই কথাটো বুজি পোৱা যায়, the Council for Provincialization of Schools in Assam plays a crucial role. এখন স্কুলৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ ক্ষেত্ৰত যিটো ভূমিকা কাউন্সিলৰ সেইটো বৰ গুৰুত্বপূৰ্ণ, কাৰণ সেই কাউন্সিলে এইটো এনচিয়ৰ কৰে, সুনিশ্চিত কৰে প্ৰপাৰ প্ৰভিন্সিয়েলাইজেশ্যন অফ ভেঞ্চাৰ এডুকেশ্যন ইনষ্টিটিউশ্যন। অৰ্থাৎ যিখন ভেঞ্চাৰ এডুকেশ্যন ইনষ্টিটিউশ্যন আছে সেইখন প্ৰভিন্সিয়েলাইজেশ্যনৰ ক্ষেত্ৰত প্ৰপাৰ প্ৰচিডিউৰ ফ'ল' কৰা হৈছেনে নাই, সেই বস্তুটো, সেই বিষয়টো কাউন্সিলৰ ওপৰত নিৰ্ভৰ কৰে। আৰু এণ্ড দেয়াৰ এমপ্লয়িজ, পাৰ্টিকুলাৰলি টিচাৰ্ছ। অৰ্থাৎ কাউন্সিলৰ যিটো ভূমিকা, স্কুলখন ভেঞ্চাৰ এডুকেশ্যন ইনষ্টিটিউশ্যনখন যিখনৰ কথা মই ক'ব বিচাৰিছোঁ, সেইখন প্ৰভিন্সিয়েলাইজেশ্যনৰ ক্ষেত্ৰত যিটো ভূমিকা কাউন্সিলৰ সেইটো বৰ গুৰুত্বপূৰ্ণ, কাৰণ এমপ্লয়িজসকল, সেই ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনখনৰ এমপ্লয়িজসকল, পাৰ্টিকুলাৰলি শিক্ষকসকল, টিউটৰসকল, তেওঁলোকক এইটো সুনিশ্চিত কৰিব কোনে, কাউন্সিলে, যে প্ৰপাৰ প্ৰভিন্সিয়েলাইজেশ্যন হৈছেনে নাই, সেই স্কুলখনৰ যিখিনি প্ৰচিডিউৰ ফ'ল' কৰিব লাগে সেইখিনি প্ৰচিডিউৰ ফ'ল' কৰিছেনে নাই প্ৰভিন্সিয়েলাইজেশ্যনৰ ক্ষেত্ৰত, স্কুলখনৰ ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনখনৰ ক্ষেত্ৰত প্ৰভিন্সিয়েলাইজেশ্যনৰ কাৰণে যিখিনি প্ৰচিডিউৰ প্ৰচেছ আছে সেইখিনি ভালকৈ প্ৰচেছখিনি হৈছেনে নাই, গাইডলাইন ফ'ল' কৰিছেনে নাই, সেইটো চোৱা চিতা কৰাটো কাউন্সিলৰ দায়িত্ব। সেইকাৰণে যিটো কাউন্সিলৰ ভূমিকা, সেই ভূমিকাটো বৰ গুৰুত্বপূৰ্ণ। আৰু তাত যিসকল এমপ্লয়ি থাকে, পাৰ্টিকুলাৰলি টিচাৰ্ছ বা টিউটৰসকল, তেওঁলোকৰ চাকৰিটো প্ৰভিন্সিয়েলাইজেশ্যনৰ ক্ষেত্ৰত যিখিনি গাইডলাইন, ৰেগুলেশ্যনছ, প্ৰচিডিউৰ আছে সেইখিনি ফ'ল' হৈছেনে নাই সেইখিনিও চোৱা চিতা কৰাটো কাউন্সিলৰ দায়িত্ব। সেইকাৰণে কৈছে, the council's primary responsibility is to identify venture educational institution eligibility,
ফৰ প্ৰভিঞ্চিয়েলাইজেশ্যন অৰ্থাৎ সেই এডুকেশ্যনেল ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন যিখন আছে স্কুল যিখন আছে সেইখনৰ যোগ্যতা আছেনে নাই প্ৰভিঞ্চিয়েলাইজেশ্যনৰ যিটো সুবিধা সেইটো পোৱাৰ ক্ষেত্ৰত প্ৰাদেশিককৰণৰ যিটো সুবিধা সেইখিনি পোৱাৰ ক্ষেত্ৰত সেই স্কুলখনৰ যোগ্যতা আছেনে নাই এলিজিবল হয়নে নাই সেইটো চিনাক্তকৰণ কৰাটো কাৰ দায়িত্ব কাউন্সিলৰ দায়িত্ব আৰু লগতে অভাৰচি দি প্ৰচেছ অফ প্ৰভিঞ্চিয়েলাইজেশ্যন যিটো প্ৰচেছ সেই প্ৰচেছটো তত্ত্বাৱধান যিটো কৰে চোৱা চিতা মনিটৰিং যাক আমি কিপ ৱাটছ মনিটৰিং কৰাৰ যিটো দায়িত্ব তত্ত্বাৱধান যিটো আমি কওঁ সেইটো চোৱা চিতা কৰাৰ দায়িত্ব কাউন্সিলৰ আৰু মেনেজ দি ট্ৰেনজিশ্যন অফ ভেঞ্চাৰ এডুকেশ্যন ইনষ্টিটিউশ্যন এমপ্লয়িজ টু দি ষ্টেট গভৰ্ণমেণ্ট পে'ৰোল আৰু সেই ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনখনত বা স্কুলখনত যিখিনি এমপ্লয়ি আছে সেই এমপ্লয়িখিনিয়ে যাতে চৰকাৰী চাকৰিয়ালে যিটো পে'ৰোল পাই আছে পে'ৰোল যিখিনি সা সুবিধা পাই আছে যিখিনি চেলাৰী পাই আছে সেইখিনি সেই স্কুলখনত কাম কৰা যিখিনি এমপ্লয়ি আছে তেওঁলোকৰ হাতলৈ যাতে হস্তান্তৰ কৰিব পাৰি সেই বিষয়টো কাউন্সিলে মনিটৰ কৰে সেইকাৰণে কৈছে দি কাউন্সিলছ প্ৰাইমাৰীলি ৰেছপন্সিবিলিটি ইজ টু আইডেণ্টিফাই ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ এলিজিবিলিটি ফৰ প্ৰভিঞ্চিয়েলাইজেশ্যন oversee the process of provincialization and manage the transition of venture educational institutions employees to the state government payroll অৰ্থাৎ সেই ইনষ্টিটিউশ্যনখনত যিখিনি এমপ্লয়ে কাম কৰি আছে তেওঁলোকে চৰকাৰী চাকৰিয়ে যিখিনি সা সুবিধা পায় সেইখিনি হস্তান্তৰকৰণৰ ক্ষেত্ৰত যিখিনি কৰিবলগীয়া থাকে বা মেনেজ কৰিবলগীয়া থাকে সেইখিনিও কাউন্সিলৰ চোৱাৰ দায়িত্ব আছে মই আকৌবাৰ কৈ দিছোঁ দি কাউন্সিল ফৰ প্ৰভিঞ্চিয়েলাইজেশ্যন অফ স্কুলছ ইন আছাম প্লেছ এ ক্ৰুচিয়েল ৰোল ইন এনচিয়ৰিং দি প্ৰপাৰ provincialization of venture educational institutions and their employees, particularly teachers and tutors. The Council's primary responsibility is to identify venture educational institutions' eligibility for provincialization, oversee the process of provincialization, and manage the transition of venture educational institutions' employees to the state government payroll. এই গোটেই বিষয়খিনি গুৰুত্ব সহকাৰে চোৱাৰ দায়িত্বটো কাৰ কাউন্সিলৰ এতিয়া এই বিষয়টো অলপ বহলাই আলোচনা কৰিবলৈ চেষ্টা কৰিম কাউন্সিলৰ প্ৰথম ৰোলটো হৈছে আইডেন্টিফাই এলিজিবল ইনষ্টিটিউশ্যনছ অৰ্থাৎ কোনবিলাক প্ৰাইভেট ইনষ্টিটিউশ্যনছ বা স্কুলছ বা ভেঞ্চাৰ স্কুলছ বা ইনষ্টিটিউশ্যন আছে সেইসমূহক চিনাক্তকৰণ কৰা কোনবিলাক এলিজিবল হয় প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে এক নম্বৰ ৰোলটো হৈছে কাউন্সিলে প্ৰথমতে চাব তাৰ প্ৰথম ভূমিকাটো হৈছে আইডেণ্টিফাই এলিজিবল ইনষ্টিটিউশ্যনছ কোনবিলাক ইনষ্টিটিউশ্যন এলিজিবল হয় যোগ্যতা আছে প্ৰভিঞ্চিয়েলাইজেশ্যনৰ সুবিধাখিনি পোৱাৰ ক্ষেত্ৰত সেইখিনি চিনাক্তকৰণ কৰাটো কাউন্সিলৰ এক নম্বৰ ভূমিকাৰ ভিতৰত পৰে এতিয়া আইডেন্টিফাই এলিজিবল ইনষ্টিটিউশ্যনৰ কথাটো আমি এনেকুৱা ধৰণেও বুজি পাব পাৰোঁ দি কাউন্সিল অৰ স্পেচিফিকেলি দি ডিষ্ট্ৰিক্ট স্ক্ৰুটিনি কমিটি ইজ ৰেছপন্সিবল মন কৰিব দি কাউন্সিল অৰ স্পেচিফিকেলি দি ডিষ্ট্ৰিক্ট স্ক্ৰুটিনি কমিটি ইজ ৰেছপন্সিবল ফৰ ডিটাৰমিনিং হুইচ ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ আৰ এলিজিবল ফৰ provincialization based on factors such as their recognition status, operational history, and compliance with relevant regulations. অর্থাৎ the council or specifically the district screening committee is responsible. এই provincializationৰ ক্ষেত্ৰত
যেতিয়া ইনষ্টিটিউশ্যনখনৰ এলিজিবিলিটি আছেনে নাই সেইটো চিনাক্তকৰণৰ ক্ষেত্ৰত কাউন্সিল অথবা ডিষ্ট্ৰিক্ট স্ক্ৰুটিনি কমিটি যিখন আছে তেওঁলোক ৰেছপন্সিবল হয়। তেওঁলোকৰ দায়িত্ব আছে কোনবিলাক ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন এলিজিবল হয় প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে সেইখিনি চিনাক্তকৰণৰ দায়িত্ব কাউন্সিলৰ অথবা ডিষ্ট্ৰিক্ট স্ক্ৰুটিনি কমিটিৰ। দে আৰ ৰেছপন্সিবল বুলি কৈছে। ইনষ্টিটিউশ্যনখন বা ইনষ্টিটিউশ্যনখনৰ যোগ্যতা আছেনে নাই, এলিজিবল হয়নে নহয় প্ৰভিঞ্চিয়েলাইজেশ্যনৰ সুবিধাখিনি পোৱাৰ ক্ষেত্ৰত বা প্ৰভিঞ্চিয়েলাইজেশ্যন যদি বিচাৰিছে ইনষ্টিটিউশ্যনখনে সেইটো পোৱাৰ ক্ষেত্ৰত ইনষ্টিটিউশ্যনখনৰ এলিজিবিলিটি আছেনে নাই সেইটো চোৱাৰ দায়িত্বটো হৈছে কাউন্সিল আৰু ডিষ্ট্ৰিক্ট স্ক্ৰুটিনি কমিটিৰ। এতিয়া কাউন্সিল আৰু ডিষ্ট্ৰিক্ট স্ক্ৰুটিনি কমিটিয়ে কেনেকুৱা ধৰণৰ উপাদানসমূহ বা ফেক্টৰসমূহ চাব, সেইসমূহ হ'ল দেয়াৰ ৰিকগনিশ্যন ষ্টেটাছ, সেই ইনষ্টিটিউশ্যনখনৰ ৰিকগনিশ্যন ষ্টেটাছটো চাব আৰু লগতে কি চাব, অপাৰেশ্যনেল হিষ্ট্ৰী কিদৰে চলিছে অপাৰেশ্যনেল হিষ্ট্ৰীটো চাব, এণ্ড কমপ্লায়েন্স উইথ ৰেলিভেণ্ট ৰেগুলেশ্যনছ, অৰ্থাৎ যিখিনি লাগতিয়াল ৰেগুলেশ্যনছ আছে বা ৰেলিভেণ্ট ৰেগুলেশ্যনছ আছে প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে যদি সুবিধা পাব বিচাৰে, প্ৰভিঞ্চিয়েলাইজ কৰিব বিচাৰে, তেতিয়াহ'লে কেতবোৰ ফেক্টৰ আছে, সেই ফেক্টৰসমূহ সেই ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনত থাকিব লাগিব, যিখিনি আইডেণ্টিফাই কৰাৰ দায়িত্ব কাউন্সিল আৰু ডিষ্ট্ৰিক্ট স্ক্ৰুটিনি কমিটিৰ। সেই ফেক্টৰসমূহ হৈছে দেয়াৰ ৰিকগনিশ্যন ষ্টেটাছ স্কুলখনৰ বা ইনষ্টিটিউশ্যনখনৰ, অপাৰেশ্যনেল হিষ্ট্ৰী অৰ্থাৎ কিদৰে পৰিচালনা হৈ আছে তাৰ হিষ্ট্ৰীটো চোৱা, এণ্ড কমপ্লায়েন্স উইথ ৰেলিভেণ্ট ৰেগুলেশ্যনছ, আৰু যিখিনি ৰেগুলেশ্যনছ আছে এই সুবিধাটো পোৱাৰ ক্ষেত্ৰত সেইখিনি কমপ্লাই কৰিছেনে নাই, মানি চলিছেনে নাই সেইখিনি চোৱাৰ দায়িত্বটো হৈছে কাউন্সিল আৰু ডিষ্ট্ৰিক্ট স্ক্ৰুটিনি কমিটিৰ। এইটো 1 নম্বৰ ভূমিকা। ইয়াৰ পিছৰটো হৈছে, ইয়াৰ পিছত ক'ব বিচাৰিছে দিছ ইনভলভছ, এই যে আইডেণ্টিফাই কৰিব কিদৰে কৰিব, দিছ ইনভলভছ ভেৰিফাইং দি এক্সিষ্টেঞ্চ অফ ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ, দেয়াৰ ৰিকগনিশ্যন বাই দি কম্পিটেণ্ট অথৰিটি, and ensuring they meet specific criteria related to their function and the types of education they provide. এই যেতিয়া কাউন্সিল আৰু ডিষ্ট্ৰিক্ট স্ক্ৰুটিনি কমিটিখনে চিনাক্তকৰণ কৰিব কোনকেইখন ইনষ্টিটিউশ্যন এলিজিবল হয় প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে, তেতিয়া এই প্ৰচেছটোত কি ভেৰিফাই কৰিব কাউন্সিল অথবা ডিষ্ট্ৰিক্ট স্ক্ৰুটিনি কমিটিয়ে, সেই ভেৰিফিকেশ্যনটো হ'ল দি এক্সিষ্টেঞ্চ অফ ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন। সেই ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনখন এক্সিষ্ট কৰি আছেনে নাই সেইটো ভেৰিফাই কৰিব, পৰীক্ষা নিৰীক্ষা কৰিব। লগতে দেয়াৰ ৰিকগনিশ্যন বাই দি কম্পিটেণ্ট অথৰিটি, সেই ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনখনক যে ৰিকগনিশ্যন দিছে কম্পিটেণ্ট অথৰিটিয়ে, সেই ৰিকগনিশ্যনটোও ভেৰিফাই কৰিব কাউন্সিল অথবা ডিষ্ট্ৰিক্ট স্ক্ৰুটিনি কমিটিয়ে, আৰু এনচিয়ৰ কৰিব এনচিয়ৰিং দে মিট স্পেচিফিক ক্ৰাইটেৰিয়া, আৰু সেই ইনষ্টিটিউশ্যনখনে যিখিনি স্পেচিফিক ক্ৰাইটেৰিয়া আছে সেইখিনি ফুলফিল কৰিছেনে নাই সেইটো সুনিশ্চিত কৰিব কাউন্সিল আৰু ডিষ্ট্ৰিক্ট স্ক্ৰুটিনি কমিটিয়ে, ৰিলেটেড টু দেয়াৰ ফাংচন এণ্ড দি টাইপছ অফ এডুকেশ্যন দে প্ৰভাইড, তেওঁলোকে কেনেকৈ ধৰে ফাংচন কৰি আছে ইনষ্টিটিউশ্যনখনে, লগতে কেনেকুৱা ধৰণৰ এডুকেশ্যন প্ৰভাইড কৰি আছে সেই বিষয়টোও মনিটৰ কৰিব বা ভেৰিফাই কৰিব। সেইকাৰণে কৈছে দিছ ইনভলভছ ভেৰিফাইং দি এক্সিষ্টেঞ্চ অফ ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন, দেয়াৰ ৰিকগনিশ্যন অফ দি কম্পিটেণ্ট অথৰিটি, ৰিকগনিশ্যনটো কম্পিটেণ্ট অথৰিটি দিছে নাই ইনষ্টিটিউশ্যনখনক সেইটোও কিন্তু কাউন্সিল আৰু ডিষ্ট্ৰিক্ট স্ক্ৰুটিনি কমিটিয়ে চাব, বৰ গুৰুত্বপূৰ্ণ কথা। আৰু লগতে এইটো নিশ্চিত কৰিব যিখিনি স্পেচিফিক ক্ৰাইটেৰিয়া লাগে সেইখিনি ফুলফিল কৰিছেনে নাই স্কুলখনে বা ইনষ্টিটিউশ্যনখনে, ৰিলেটেড টু দেয়াৰ ফাংচনৰ ক্ষেত্ৰত আৰু
কেনেকুৱা ধৰণৰ এডুকেশ্যন প্ৰভাইড কৰিছে এই ক্ষেত্ৰত। ইয়াৰ পিছৰটো হ'ল অভাৰচিং দি প্ৰভিঞ্চিয়েলাইজেশ্যন প্ৰচেছ। ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনখনক যেতিয়া প্ৰভিঞ্চিয়েলাইজ কৰিবলৈ যাব এটা প্ৰচেছৰ মাজেদি যাব। এতিয়া সেই প্ৰচেছটো সঠিক ৰূপে সুচাৰুৰূপে পৰিচালনা হৈছেনে নাই সেইটো মনিটৰিং কৰিব বা তাৰ ওপৰত লক্ষ্য ৰাখিব বা তত্ত্বাৱধানৰ যিটো দায়িত্ব সেইটো কাৰ ওপৰত থাকিব? কাউন্সিলৰ ওপৰত। সেইকাৰণে কৈছে দি কাউন্সিল এনচিয়ৰ্ছ ডেট দি প্ৰভিঞ্চিয়েলাইজেশ্যন প্ৰচেছ ইজ কেৰিড আউট ফেয়াৰলি এণ্ড ট্ৰেন্সপাৰেণ্টলি ফলোয়িং দি গাইডলাইনছ ছেট বাই দি গভৰ্ণমেণ্ট। এইটো বৰ গুৰুত্বপূৰ্ণ কথা। যেতিয়া স্কুলখনৰ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে যাব, ভেঞ্চাৰ এডুকেশ্যন ইনষ্টিটিউশ্যনক যেতিয়া প্ৰভিঞ্চিয়েলাইজ কৰিব বিচৰা হ'ব, তেতিয়া তাৰ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ যিটো প্ৰচেছৰ মাজেদি যাব, সেই প্ৰচেছটো সঠিক ৰূপে ফেয়াৰলি আৰু ট্ৰেন্সপাৰেণ্টলি কেৰিড আউট হৈছেনে নাই ফলোয়িং দি গাইডলাইনছ ছেট বাই দি গভৰ্ণমেণ্ট। গভৰ্ণমেণ্টে যিটো গাইডলাইন ধৰি দিছে প্ৰভিঞ্চিয়েলাইজেশ্যনৰ ক্ষেত্ৰত, সেইটো ফেয়াৰলি আৰু ট্ৰেন্সপাৰেণ্টলি ফ'ল' কৰিছেনে নাই, কেৰি আউট কৰিছেনে নাই, সেই বস্তুটো কাউন্সিলে সুনিশ্চিত কৰিব। মনত ৰাখিব। অৰ্থাৎ কাউন্সিলৰ যিটো দায়িত্ব বৰ গুৰুত্বপূৰ্ণ দায়িত্ব, আৰু কাউন্সিলে এইখিনি কৰাৰ পিছত যিটো ৰায় দিব বা এপ্ৰুভেল দিব সেইটোৰ গুৰুত্ব আছে। এতিয়া ইয়াৰ পিছতো হৈছে দিছ ইনক্লুডছ, অৰ্থাৎ অভাৰচিং দি প্ৰভিঞ্চিয়েলাইজেশ্যন প্ৰচেছ। কাউন্সিলে প্ৰচেছটো সঠিক ৰূপে চলিছেনে নাই সেইটো তত্ত্বাৱধানা কৰিব। অৰ্থাৎ ট্ৰেন্সপাৰেণ্টলি হৈছেনে নাই, ফেয়াৰলি হৈছেনে নাই, গাইডলাইনখিনি ফ'ল' কৰিছেনে নাই, ট্ৰেন্সপাৰেণ্টলি আৰু ফেয়াৰলি সেইখিনি চোৱাৰ দায়িত্ব কাউন্সিলৰ। আৰু এই প্ৰচেছটোত কি ইনভলভ থাকিব? দিছ ইনক্লুডছ ভেৰিফাইং দি এলিজিবিলিটি অফ টিচাৰ্ছ এণ্ড টিউটাৰ্ছ ফৰ প্ৰভিঞ্চিয়েলাইজেশ্যন, এছেছিং দি ইনফ্ৰাষ্ট্ৰাকচাৰ and resources of venture education institution, and ensuring that all relevant documents and records are in order. বৰ গুৰুত্বপূৰ্ণ কথা। যেতিয়া প্ৰচেছটো আৰম্ভ হ'ব প্ৰভিঞ্চিয়েলাইজেশ্যনৰ সেই স্কুলখনৰ ক্ষেত্ৰত, ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনখনৰ ক্ষেত্ৰত, তেতিয়া কাউন্সিলে কি কৰিব? ভেৰিফাই কৰিব টিচাৰ্ছ আৰু টিউটৰ্ছ যিসকলে কাম কৰি আছে সেই ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনখনত, তেওঁলোকৰ এলিজিবিলিটিটো ভেৰিফাই কৰিব, পৰীক্ষা নিৰীক্ষা কৰিব কাউন্সিলে, যে স্কুলখন প্ৰভিঞ্চিয়েলাইজ কৰিবলৈ গৈ থকা হৈছে, প্ৰচেছ আৰম্ভ হৈছে। গতিকে গুৰুত্ব সহকাৰে কাউন্সিলে এইটো ভেৰিফাই কৰিব যিসকল টিচাৰ্ছ আৰু টিউটৰ্ছ আছে সেই স্কুলখনত, তেওঁলোকৰ এলিজিবিলিটি আছেনে নাই সেই বিষয়টো গুৰুত্ব সহকাৰে পৰীক্ষা নিৰীক্ষা কৰিব, অৰ্থাৎ ভেৰিফাই কৰিব। এইটো কৰিবলৈ যাওঁতে কি কি চাব? এছেছিং দি ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ৰিচোৰ্চেছ অফ ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন, সেই ইনষ্টিটিউশ্যনখনৰ অন্তঃগাঁথনিটো কেনেকুৱা সেইটো চাব, আৰু ভেঞ্চাৰ এডুকেশ্যন ইনষ্টিটিউশ্যনখনৰ ৰিচোৰ্চেছসমূহ কেনেকুৱা সেইখিনি চাব, আৰু এনচিয়ৰ কৰিব যে যিমানবিলাক ৰেলিভেণ্ট ডকুমেণ্টছ আছে আৰু ৰেকৰ্ডছ আছে এই ক্ষেত্ৰত সেইখিনি সঠিক ৰূপে আছে, অৰ্থাৎ সেইখিনি সঠিক ৰূপে আছে। সেইকাৰণে কৈছে this includes verifying the eligibility of teachers and tutors for provincialization, assessing the infrastructure and resources of venture education institution, and ensuring that all relevant documents and records are in order. অৰ্থাৎ সেই ইনষ্টিটিউশ্যনখনৰ যিখিনি ৰেলিভেণ্ট ডকুমেণ্টছ আছে বা ৰেকৰ্ডছ আছে সেইখিনি সঠিক ৰূপত আছে, তাত কোনো গণ্ডগোল নাই, সেই বিষয়টো কাউন্সিলে ভেৰিফাই কৰিব বা চাব। এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে এই ক্ষেত্ৰত। ইয়াৰ পিছত হৈছে মেনেজিং দি ট্ৰেনজিশ্যন অফ ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন এমপ্লয়িজ। অৰ্থাৎ ওৱান্স এ ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন ইজ প্ৰভিঞ্চিয়েলাইজড, দি কাউন্সিল ফেচিলিটেটছ দি ট্ৰেনজিশ্যন অফ ইটছ এমপ্লয়িজ ইনক্লুডিং টিচাৰ্ছ এণ্ড আদাৰ ষ্টাফ টু বিকাম ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ। বৰ গুৰুত্বপূৰ্ণ কথা। যেতিয়া ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনখন যদি এবাৰ প্ৰভিঞ্চিয়েলাইজ হৈ যায়, কাউন্সিলে কি কৰিব? সেই ইনষ্টিটিউশ্যনখনত কাম কৰি থকা শিক্ষকসকল, টিচাৰ্ছসকল,
বা আদাৰ ষ্টাফ বা এমপ্লয়ি তেওঁলোকে যাতে ষ্টেট গভৰ্ণমেণ্টে এমপ্লয়ি হ'ব পাৰে সেই বিষয়টো কাৰণে যিখিনি কৰিব লাগে কাউন্সিলে সেইখিনি কৰিব অৰ্থাৎ হস্তান্তৰকৰণৰ কথা আহিব যেতিয়া ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনখন প্ৰাইভেট হৈ আছে চৰকাৰী হোৱা নাই যেতিয়া প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে প্ৰচেছটো আৰম্ভ হৈ গ'ল কাউন্সিলে এইটোৰ ওপৰত গুৰুত্ব সহকাৰে চাব আৰু যিখিনি কৰিব লাগে কাউন্সিলে কৰিব তাত যিখিনি ষ্টাফ বা টিউটৰ বা টিচাৰ বা আদাৰ ষ্টাফ কাম কৰি আছে তেওঁলোকে যাতে ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়ি হ'ব পাৰে সেইখিনি ক্ষেত্ৰত যিখিনি যাৱতীয় কৰণীয় আছে সেইখিনি কিন্তু কাউন্সিলে কৰিব ট্ৰেনজিশ্যনখিনি হস্তান্তৰকৰণখিনি কাউন্সিলৰ দায়িত্ব অৰ্থাৎ কাউন্সিলে যিটো ৰায় দিব সেইটো সঠিক আৰু ফাইনেল হ'ব মনত ৰাখিব সেইকাৰণে কৈছে ওৱান্স এ ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন ইজ প্ৰভিঞ্চিয়েলাইজড এবাৰ প্ৰভিঞ্চিয়েলাইজ হোৱাৰ পিছত দি কাউন্সিল ফেচিলিটেটছ দি ট্ৰেনজিশ্যন অফ ইটছ এমপ্লয়িজ ইনক্লুডিং টিচাৰ্ছ এণ্ড আদাৰ ষ্টাফ টু বিকাম ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ প্ৰভিঞ্চিয়েলাইজ হোৱাৰ পিছত প্ৰভিঞ্চিয়েলাইজেশ্যন হৈ যোৱাৰ পিছত তাত কাম কৰি থকা টিউটৰ্ছ টিচাৰ্ছ আদাৰ ষ্টাফ বা এমপ্লয়ি যিখিনি আছে তেওঁলোকে যাতে ষ্টেট গভৰ্ণমেণ্টৰ এমপ্লয়ি হ'ব পাৰে সেইখিনি কাৰণে যিখিনি কৰিব লাগে সেইখিনি কাউন্সিলে কৰিব ইয়াৰ পিছত এই প্ৰচেছটোত কেনেকুৱা ধৰণৰ কথা আহিব বা ইনভলভমেণ্ট থাকিব দিছ ইনভলভছ ইছুইং প্ৰভিঞ্চিয়েলাইজেশ্যন অৰ্ডাৰ্ছ যেতিয়া ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনখন স্কুলখন প্ৰভিঞ্চিয়েলাইজ হৈ গ'ল হৈ যোৱাৰ পিছত কাউন্সিলে গোটেইখিনি কাম কৰিব যাৱতীয় যিখিনি কৰিব লাগে তাত কাম কৰি থকা টিচাৰ্ছ বা এমপ্লয়িজ বা আদাৰ ষ্টাফ যিখিনি আছে তেওঁলোকে যাতে চৰকাৰী এমপ্লয়ি হ'ব পাৰে সেইখিনি হোৱাৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনি গোটেইখিনি কাউন্সিলে কৰিব অৰ্থাৎ তেওঁলোকৰ যিটো ৰোল প্ৰভিঞ্চিয়েলাইজেশ্যনৰ ক্ষেত্ৰত কাউন্সিলৰ পৰা গুৰুত্বপূৰ্ণ এই প্ৰচেছটো কৰিবলৈ যাওঁতে কাউন্সিলে কি কৰিব ইছুইং প্ৰভিঞ্চিয়েলাইজেশ্যন অৰ্ডাৰ্ছ প্ৰভিঞ্চিয়েলাইজেশ্যন অৰ্ডাৰ এটা ইছ্যু কৰিব আৰু কি কৰিব ৰেজিষ্টাৰিং এমপ্লয়িজ উইথ দি এপ্ৰপ্ৰিয়েট গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টছ যিমানবিলাক এপ্ৰপ্ৰিয়েট গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট আছে তাত এমপ্লয়িজসকলক ৰেজিষ্টাৰ কৰিব এণ্ড এনচিয়ৰিং ডেট আৰু সুনিশ্চিত কৰিব ডেট দেয়াৰ বেনিফিটছ এণ্ড এণ্টাৰটেইনমেণ্টছ আৰ প্ৰপাৰলি মেনেজড যিখিনি বেনিফিটছ আৰু এণ্টাৰটেইনমেণ্ট পাব লাগে সুবিধাসমূহ প্ৰভিঞ্চিয়েলাইজ হোৱাৰ পিছত সেইখিনি যাতে প্ৰপাৰলি মেনেজ হয় পায় সেইখিনিও কিন্তু কাউন্সিলৰে চোৱাৰ দায়িত্ব অৰ্থাৎ তেওঁলোকৰ ভূমিকাটো কাউন্সিলৰ বহুত গুৰুত্বপূৰ্ণ মনত ৰাখিব ইয়াৰ পিছত হৈছে ৰিঅৰ্গেনাইজেশ্যন এণ্ড ষ্ট্ৰীমলাইনিং এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ আৰু এটা ৰোল আছে কাউন্সিলৰ সেইটো হৈছে সেই যে ইনষ্টিটিউশ্যনখন ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনখন বা স্কুলখন সেই স্কুলখন যাতে ষ্ট্ৰীমলাইনিং কৰিব পাৰে বা ৰিঅৰ্গেনাইজ কৰিব পাৰে অৰ্থাৎ তাৰ কাম কাজবিলাক যাতে সহজতে চলিব পাৰে যিটো প্ৰক্ৰিয়া কাম কাজৰ থাকে কোনো কাম কাজ বা প্ৰক্ৰিয়া নতুনকৈ যিটো কৰিব সেইখিনি যাতে সহজভাৱে কৰিব পাৰে আৰু পুনৰ গঠন যাতে কৰিব পাৰে ইনষ্টিটিউশ্যনখন সেই ক্ষেত্ৰত কাউন্সিলৰ ভূমিকাটো বৰ গুৰুত্বপূৰ্ণ আৰু যিটো লেভেলত কৰিব লাগে গোটেইখিনি কাউন্সিলৰে কৰাৰ দায়িত্ব সেইকাৰণে কৈছে দি কাউন্সিল অলছ' প্লেছ এ ৰোল ইন ৰিঅৰ্গেনাইজিং and streamlining educational institutions at all levels in Assam, ensuring that there is a rational and efficient system of education delivery. গুৰুত্বপূৰ্ণ কথা কাউন্সিলৰ ভূমিকাটো সেই এডুকেশ্যনেল ইনষ্টিটিউশ্যনখন ষ্ট্ৰীমলাইনিং কৰাৰ ক্ষেত্ৰত আৰু ৰিঅৰ্গেনাইজেশ্যন কৰাৰ ক্ষেত্ৰত যিটো ভূমিকা সেই ভূমিকাটো বৰ গুৰুত্বপূৰ্ণ কাউন্সিলেই কৰিব লাগে অৰ্থাৎ সেই ইনষ্টিটিউশ্যনখন যাতে তাৰ যিখিনি কাম কাজ হ'ব সেইখিনি যাতে সহজকৈ সহজভাৱে চলিব পাৰে আৰু পুনৰ গঠন নতুনকৈ যাতে গঠন কৰিব পাৰে পুনৰ গঠন কৰিব পাৰে সেইখিনি কৰাৰ ক্ষেত্ৰত কিন্তু কাউন্সিলৰ ভূমিকাটো গুৰুত্বপূৰ্ণ এট অল লেভেলছ ইন আছাম আৰু এইটো সুনিশ্চিত কৰিব দেয়াৰ ইজ এ ৰেচনেল এণ্ড এফিচিয়েণ্ট ছিষ্টেম অফ এডুকেশ্যন ডেলিভাৰী শিক্ষা প্ৰদানৰ যিটো ছিষ্টেম সেইটো যাতে এফিচিয়েণ্ট আৰু ৰেচনেল সেইটো
সুনিশ্চিত কৰিব আৰু এই প্ৰচেছটো কেনেকুৱা ধৰণৰ হ'ব দিছ মে ইনভলভ এই যে ৰিঅৰ্গেনাইজেশ্যন আৰু ষ্ট্ৰীমলাইনিং যে কৰিব এডুকেশ্যনেল ইনষ্টিটিউশ্যনখন কাউন্সিলে প্ৰভিঞ্চিয়েলাইজ হোৱাৰ পিছত সেই প্ৰচেছটোত কি কৰিব দিছ মে ইনভলভ amalgamating schools, ensuring adequate infrastructure and resources, and promoting quality education at all levels. এই যে রিঅর্গানাইজেশন কৰিব আৰু ষ্ট্ৰীমলাইনিং কৰিব এডুকেশ্যন ইনষ্টিটিউশ্যন প্ৰভিঞ্চিয়েলাইজ হোৱাৰ পিছত কাউন্সিলে এই প্ৰচেছটোত কি থাকিব স্কুলসমূহ একত্ৰীকৰণ কৰিব অৰ্থাৎ মাৰ্জ কৰি দিব আৰু তাৰ যিটো আন্তঃগাঁথনি আছে সেইটো যাতে উপযুক্ত হয় সেইটোৰ ওপৰত চকু দিব আৰু তাৰ যিখিনি সম্পদ ৰিচোৰ্চেছ আছে সেইখিনি যাতে উপযুক্ত হয় আৰু যিখিনি আন্তঃগাঁথনি আছে সেইখিনি যাতে উপযুক্ত হয় তাৰ ওপৰত কাউন্সিলে গুৰুত্ব দিব প্ৰচেছটোৰ ক্ষেত্ৰত আৰু কোৱালিটি এডুকেশ্যন এটা যাতে দিব পাৰে সকলো লেভেলত সেইটো প্ৰমোটিঙৰ কাৰণে যিখিনি কৰিব লাগে কাউন্সিলে কৰিব এইটো কাউন্সিলৰ ৰোল অৰ্থাৎ ভূমিকা সেইকাৰণে কৈছে দিছ মে so far as the reorganization and streamlining educational institution is concerned this may involve amalgamating schools সকলো শিক্ষক টিউটৰ্ছ বা টিচাৰ্ছ সকলে বুজি পায় amalgamating schools-ৰ অৰ্থটো কি মাৰ্জ হৈ যাব স্কুলবিলাক আৰু ensuring adequate infrastructure and resources and promoting quality education at all levels. মনত ৰাখিব in essence সমুকৈ যদি আমি ক'বলৈ যাওঁ the council for provincialization of schools in Assam serves as a vital link between the government and the private sector in education, ensuring that the process of provincialization is carried out efficiently and effectively, while also promoting a more streamlined and equitable education system for all students in the state. অৰ্থাৎ কাউন্সিলৰ সমুকৈ যদি আমি বুজিবলৈ যাওঁ কাউন্সিলৰ স্কুল এখন যেতিয়া প্ৰভিঞ্চিয়েলাইজ হ'ব বা প্ৰভিঞ্চিয়েলাইজ কৰাৰ ক্ষেত্ৰত কাউন্সিলৰ যিটো ভূমিকা সেইটো বৰ গুৰুত্বপূৰ্ণ গোটেই কামখিনিতো কাউন্সিলেই কৰিব লাগিব সেই গোটেই কামখিনি কৰাৰ পিছত যিটো ভাৰ্ডিক্ট বা ৰায় বা যিটো এপ্ৰুভেল দিব সেইখিনি কিন্তু কাউন্সিলে দিব আৰু সেইখিনি বৰ গুৰুত্বপূৰ্ণ গতিকে সেইকাৰণে কৈছে দি কাউন্সিল ফৰ provincialization of schools in Assam serves as a vital link between the government and the private sector in education. Provincialization of ক্ষেত্ৰত কাউন্সিলে এটা গুৰুত্বপূৰ্ণ ভূমিকা থকা দেখা যায় যিটোৱে এটা লিংক স্থাপন কৰে সম্পৰ্ক স্থাপন কৰে কাৰ মাজত গভৰ্ণমেণ্ট আৰু প্ৰাইভেট সেক্টৰ ইন এডুকেশ্যন তাৰ মাজত এটা লিংক স্থাপন কৰে কাউন্সিলে প্ৰভিঞ্চিয়েলাইজেশ্যনৰ ক্ষেত্ৰত আৰু এইটো সুনিশ্চিত কৰে দি প্ৰচেছ অফ প্ৰভিঞ্চিয়েলাইজেশ্যন ইজ কেৰিড আউট প্ৰভিঞ্চিয়েলাইজেশ্যনৰ যিটো প্ৰচেছ সেই প্ৰচেছটো নিয়াৰিকৈ কৰা হৈছে এফিচিয়েণ্টলি কৰা হৈছে এফেক্টিভলি কৰা হৈছে সেইটো কাউন্সিলে সুনিশ্চিত কৰে আৰু while also promoting a more streamlined and equitable education system for all students in the state আৰু যিমানবিলাক ষ্টুডেণ্টছ আছে তেওঁলোকৰ এডুকেশ্যনটো প্ৰমোট কৰাৰ ক্ষেত্ৰত বা ষ্ট্ৰীমলাইন কৰাৰ ক্ষেত্ৰত অথবা ইকুইটেবল এডুকেশ্যন চিষ্টেমটো অনাৰ ক্ষেত্ৰত সকলো ষ্টুডেণ্টৰ ক্ষেত্ৰত কাউন্সিলে কিন্তু এটা গুৰুত্বপূৰ্ণ ভূমিকা লয় গতিকে এই আলোচনাৰ পৰা দেখা গ'ল যদি কোনোবা এখন স্কুল প্ৰভিঞ্চিয়েলাইজ কৰিব বিচৰা হয় বা প্ৰভিঞ্চিয়েলাইজ হ'ব সেই ক্ষেত্ৰত কাউন্সিলৰ ভূমিকাটো গুৰুত্বপূৰ্ণ কাৰণ গোটেইখিনি প্ৰচেছ অৰ্গেনাইজেশ্যন ৰিঅৰ্গেনাইজেশ্যন ষ্ট্ৰীমলাইনিং আইডেণ্টিফিকেশ্যন এই গোটেইখিনি আৰু প্ৰভিঞ্চিয়েলাইজ প্ৰচেছটো তত্ত্বাৱধানত ৰখাৰ বা মনিটৰিঙৰ যিটো প্ৰচেছ সেই গোটেই প্ৰচেছটো ক্ষেত্ৰত কাউন্সিল যে আছে কাউন্সিলৰ ভূমিকাটো গুৰুত্বপূৰ্ণ মোৰ আলোচনাৰ পৰা দেখা গ'ল গতিকে সেইকাৰণে আজিৰ কেপশ্যনটো হ'ল কাউন্সিলৰ ভূমিকা কি স্কুল এখনৰ প্ৰভিঞ্চিয়েলাইজৰ ক্ষেত্ৰত আৰু ৰেছপন্সিবল হয়নে কাউন্সিল এই ক্ষেত্ৰত গতিকে এই আলোচনাৰ পৰা দেখা গ'ল
স্কুল এখন প্ৰভিঞ্চিয়েলাইজেশ্যনৰ ক্ষেত্ৰত কাউন্সিলৰ ভূমিকাটো গুৰুত্বপূৰ্ণ আৰু কাউন্সিল ৰেছপন্সিবল হয় এই ক্ষেত্ৰত, কাৰণ তেওঁলোকে গোটেই বিষয়টো মনিটৰিং কৰে, কিপ ৱাটছ ৰাখে, তত্বাৱধানত ৰাখে, ৰিঅৰ্গেনাইজেশ্যনৰ প্ৰচেছটো চায় আৰু ইনষ্টিটিউশ্যনবিলাক কোনবিলাক এলিজিবল হয়নে নহয় প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে সেই বিষয়টো আইডেণ্টিফাই কৰে, চিনাক্তকৰণ কৰে আৰু লগতে যিখিনি এমপ্লয়ী আছে, টিউটৰ আছে, টিচাৰ্ছ আছে, সেইখিনিয়ে যাতে গভৰ্ণমেণ্ট এমপ্লয়ী যিখিনি সা সুবিধা সেইখিনি যাতে পায় প্ৰভিঞ্চিয়েলাইজেশ্যনৰ পিছত, সেই বিষয়টো গুৰুত্ব সহকাৰে কাউন্সিলে চায়। গতিকে কাউন্সিলৰ ভূমিকাটো বৰ গুৰুত্বপূৰ্ণ আৰু কাউন্সিলে যিটো এপ্ৰভেল বা ভাৰ্ডিক বা এই বিষয়ত যিটো মতামত ৰাখিব সেইটো গুৰুত্ব সহকাৰে লোৱা হয়। এই আলোচনা আজি মই ইমানতে সামৰণি মাৰিছোঁ আৰু আলোচনাৰ পৰা আজি অলপ হ'লেও কিবা এটা লাভ হৈছে বুলি মই আশা কৰিছোঁ। অহা খণ্ডত পুনৰ লগ পাম আৰু এটা নতুন বিষয়বস্তু আপোনালোকৰ সন্মুখত উত্থাপন কৰিবলৈ চেষ্টা কৰিম। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।